ভাৰত ইংলেণ্ডৰ চতুৰ্থ টেষ্ট আশীৰ্বাদ স্বৰূপ হ'ব গিল বাহিনীৰ বাবে পন্ত ৰাহুল বুমৰাহৰ বাবে সুবৰ্ণ সুযোগ কঢ়িয়াই আনিছে চতুৰ্থ টেষ্টে চতুৰ্থ টেষ্টত ইতিহাস ৰচিব পন্ত ৰাহুল বুমৰাহে 5টা বৃহৎ অভিলেখ ভংগ কৰিব টিম ইণ্ডিয়াৰ ত্ৰিমূৰ্তিয়ে 23 জুলাইৰ পৰা মানচেষ্টাৰত অনুষ্ঠিত হ'ব ভাৰত ইংলেণ্ডৰ চতুৰ্থখন টেষ্ট উক্ত টেষ্ট মেটছতে ইতিহাস ৰচিবৰ বাবে সুবৰ্ণ সুযোগ লাভ কৰিছে ভাৰতীয় দলৰ ত্ৰিমূৰ্তি স্বৰূপ ঋষভ পন্ত কেএল ৰাহুল আৰু জসপ্ৰীত বুমৰাহে তিনিখন মেটছৰ অন্তত ইংলেণ্ডে 2-1ত অগ্ৰগতি লাভ কৰিছে উল্লেখযোগ্য যে এই পৰ্যন্ত এটা ইনিংছত 4বাৰকৈ 5টা উইকেট দখল কৰিছে জসপ্ৰীত বুমৰাহে মানচেষ্টাৰৰ খেলত যদি তেওঁ এটা ইনিংছত 5টা উইকেট লয় তেন্তে ইংলেণ্ডত সৰ্বাধিক 5টা উইকেট লাভ কৰাৰ ক্ষেত্ৰত তেওঁ মুটিয়া মুৰালীধৰণৰ সমান হ'ব ভাৰত ইংলেণ্ডৰ টেষ্টত লাইমলাইটত আছে বৰ্তমান এতিয়া উপ অধিনায়ক ঋষভ পন্তে এটা ডাঙৰ অভিলেখৰ সৃষ্টি কৰিবলৈ মাত্ৰ 101 ৰান দূৰত আছে দৰাচলতে টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ ভাৰতীয় অভিলেখ বৰ্তমান বুদ্ধি কুন্দৰানৰ নামত আছে যিয়ে 1963 আৰু 64 চনত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত 525 ৰান সংগ্ৰহ কৰিছিল এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত ঋষভ পন্তে 425 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আনহাতে ইংলেণ্ডৰ বিৰুদ্ধে 1000 ৰান সম্পূৰ্ণ কৰিবলৈ মাত্ৰ 11 ৰান বাকী আছে কেএল ৰাহুলে 11 ৰান সংগ্ৰহ কৰাৰ লগে লগে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত 1000 ৰান সম্পূৰ্ণ কৰা সুনীল গাভাস্কৰৰ পিছত দ্বিতীয়জন ভাৰতীয় অপেনাৰ হ'ব কেৱল খেলুৱৈ নহয় টিম ইণ্ডিয়াও মানচেষ্টাৰৰ টেষ্টত এক ঐতিহাসিক অভিলেখ গঢ়িব পাৰে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত এতিয়ালৈকে ভাৰতে কোনো এখন টেষ্টতে জয়ী সাব্যস্ত কৰা নাই যদি চতুৰ্থ টেষ্টত এনেকুৱা হয় তেন্তে মানচেষ্টাৰত টিম ইণ্ডিয়াৰ প্ৰথম টেষ্টত জয় সাব্যস্ত কৰিব স্পোৰ্টছ ডেস্ক ৰিপৰ্ট কৰিঞ্জন আছাম